সকলোৱে ভালে আছে আৰু মোৰ ভাল নহয় একচুৱেলি মোৰ ৰাতিৰ পৰা ইমান বেছি জ্বৰ হৈ আছে জ্বৰ চৰ্দি তো ব্লগ এতিয়া ষ্টাৰ্টেই কৰা নাই চেহেৰি খালোঁ মই ব্লগ ষ্টাৰ্টেই কৰা নাছিলোঁ তো এতিয়া ভাবিলোঁ অলপ ভাল লাগি আছে আৰু তো ভাবিলোঁ এইটো ব্লগটো ষ্টাৰ্ট কৰোঁ তো এতিয়া বাজে 12টা মই শুই উঠিছোঁ মানে এনেকুৱা গা বেয়া লাগি আছিলে তো ভাবিলোঁ যিহেতু ডেইলি ব্লগ দি আছোঁ এতিয়া যদি নকৰোঁ আকৌ ভাল নালাগে এতিয়া উঠিলোঁ এতিয়া ৰুমটো অলপ চাফা কৰিম কৰি তাৰপাছত আকৌ কি কৰোঁ দেখাই থাকিম তো ব্লগটো চাই থাকিব শেষলৈকে কৰোঁ সকলোৱে ভালে পাব বোলো আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ হয় জাষ্ট ইফতাৰ কেইটামান ৰেডি কৰি আহিলোঁ গাই মানে বেছি বেয়া মানে আৰু ক'ব নালাগে সেইটো কাৰণে গোটেই দিন মই ভিডিঅ' কৰা নাই এতিয়া বুট চুট এইবোৰ বনাই থৈ আহিলোঁ তো ভাবিলোঁ ভিডিঅ'টো অলপ কৰোঁ আৰু সেইফালে ডিঙিত বান্ধি থৈ দিছোঁ মানে মাথাটো একদম ভাঙি গ'ল আম্মা সেইফালে ইফতাৰ ৰেডি কৰি আছে তো মই অলপ ভিডিঅ' কৰিব বাহিৰত আহিছোঁ তো এতিয়া কি বনাইছোঁ পিছত দেখাই আছোঁ এতিয়া অলপ কিটচেনত যাওঁ এতিয়া কি বনাইছোঁ সেইটো দেখাওঁ আৰু চেহেৰিৰ কাৰণে কি বনাওঁ সেইটো দেখাম অলপ দি আছে বতাহ এতিয়া অলপ ঠাণ্ডা ৱেডাৰ আৰু আজি তো এনেকুৱা বতাহ দি থাকিলে ভালেই লাগে বাৰু তো অলপ বাহিৰত ৰখোঁ তাৰপিছত কিটচেনত যাওঁ আকৌ ভালকৈ চাফা কৰা নাই এনেকৈ পৰি আছে একচুৱেলি একো কামেই কৰিব মন যোৱা নাই গোটেই দিন মই শুই আছিলোঁ আজি এইফালে চাব পাৰে একদম বিচনাৰ অৱস্থা নাই ইমানেই বেছি গা বেয়া আজি তো চাওক অৱস্থা নাই আৰু ৰুমৰ তো একো নাই চাগে ভাল হৈ যাব ৰাতিত চাওঁ এতিয়া কি হয় তেতিয়া আকৌ কিটচেনত যাওঁ গৈ ইফতাৰ ৰেডি কৰোঁ এইফালে মই ইফতাৰ কৰিব বহিছোঁ এতিয়া আজান দিব তো ইফতাৰটো কৰি লওঁ পিছত দেখাইছোঁ মই ৰুমত আহিলোঁ ইফতাৰ কৰি লেনদেন কৰিছোঁ আৰু কিবা কিবি খালোঁ আৰু বাকী আজি তেনেকৈ একো কামো কৰা নাই মই শুই আছিলোঁ চাবই পাৰি আছে গা চা একদম বহুত বেয়া হৈ আছে এতিয়া ৰুমটো অলপ চাফা কৰি লওঁ কাৰণ গোটেই দিন মই শুই আছিলোঁ একো চাফা কৰা নাই তো এতিয়া কৰিলোঁ অলপ তো এতিয়াৰ কাৰণে বাই কিটচেনত আহিছোঁ ৰাতি 12টা বাজে মোৰ ভোক লাগিছে 12টা নহয় 11টা কিমান হৈছে আৰু তো ভাবিলোঁ খিচিৰি অলপ আছে সেইখিনি গৰম কৰি খাই লওঁ পিছত আকৌ চেহেৰি টাইমত কিবা খাই ল'ম অলপে আছে বেছি নহয় তো ভাবিছোঁ গৰম কৰি খাই লওঁ আৰু খিচিৰিটো বহুত ভাল হৈছিলে তো সেইটো কাৰণে উঠি আহিছোঁ আকৌ ইফতাৰো মই ভালকৈ কৰা নাছিলোঁ অলপ চলপ খাইছিলোঁ আৰু তো এতিয়া আকৌ খিচিৰি খাম তো পিছত দেখাই আছোঁ এইফালে মই খাব লৈছোঁ খিচিৰি তো চবফালে ব্লু হৈ আছে সেইটো কাৰণে একো দেখা নাযায় একদম ভূতৰ নিচিনা লাগি আছে তো এতিয়া মই খাওঁ আজিৰ ব্লগটো ইমানে আছিলে বাই বাই